নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ সংগম সোণোৱাল। চাওঁহক কি তথ্য দখল কৰিছে আজিৰ বাতৰিৰ শিৰোনাম। তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ পথছোৱাত যান বাহন আৰক্ষীয়ে যান জঁট নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ অভিযোগ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ। ঐতিহাসিক ধুদৰ আলি পথ নিৰ্মাণৰ বিসংগতিত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত আজি অসমীয়া যুৱ মঞ্চই 2 ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। অশ্ৰুসিক্ত নয়নেৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ সুনীল ছেত্ৰীৰ। এতিয়া বিতং বাতৰি। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ দৈনিক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ৰোগী অহাৰ পথছোৱাত যান জঁটৰ সমস্যাই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ডিব্ৰুগড়ৰ যান বাহন আৰক্ষীয়ে যান জঁট নিয়ন্ত্ৰণ কৰিব নোৱাৰাত অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ দৈনিক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ৰোগী অহাৰ পথছোৱাত যান জঁটৰ সমস্যাই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। অসম চিকিৎসা মহাবিদ্যালয়ৰ মূল পথৰ দুয়োকাষ জালান মন্দিৰৰ সন্মুখৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়ৰ গেটলৈ দুয়োকাষে সম্পূৰ্ণ আবদ্ধ কৰি ৰখা দেখা যায় গাড়ী পাৰ্কিঙে। ওচৰত থকা ব্যৱসায়ীসকলে গাড়ী পাৰ্কিং নকৰিবলৈ বাধা প্ৰদান কৰিলে চালকে ওলোটাই ধমকহে দিয়ে। কথা হ'ল যান জঁটৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ওৱান ৱে কৰিলে আৰু পৌৰ নিগমে ভেণ্ডিং জ'ন দিয়ে। একাংশ লোকৰ সহায়ত কোনো নিয়ম নীতি নমনাকৈ লেচিয়ে হকে বিহকে কৰ সংগ্ৰহ কৰি আছে বুলি অভিযোগ কৰে ৰাইজে। অসম চিকিৎসা মহাবিদ্যালয়ৰ মূল পথেৰে দৈনিক ইমানবোৰ গাড়ী গৈ থকাৰ বাবে যান বাহন আৰক্ষীয়ে প্ৰৱেশ দুৱাৰত আৰু প্ৰস্থান দুৱাৰত এই দুই ঠাইত আৰক্ষী থকাৰ পাছতো কি যুক্তিত যান জঁটৰ সমস্যা হোৱা দেখা পোৱা যায় সেয়া ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল। অসম চিকিৎসা মহাবিদ্যালয়খনলৈ যোৱাত ৰাইজৰ সমস্যা ওৱান ৱে কৰে যদিও আৰক্ষীৰ উপস্থিতিতে কোনে কেনেকৈ ডাবল পাৰ্কিং কৰিবলৈ অনুমতি দিয়ে আৰু ইয়াৰ অনুমতি কোনে প্ৰদান কৰে, কাৰ আশীৰ্বাদ পুষ্ট হৈ এনে কুকাৰ্য সংঘটিত হৈ থাকে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিতুপন দুৱাৰাই। প্ৰশাসন যন্ত্ৰটোক আচলতে এই লেচিসমূহৰ আচলতে তলত থাকে নেকি আমাৰ এটা অনুধাৱন হৈছে। আৰু আপোনালোকে জানে নিশ্চয় অৱগত, আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে প্ৰায় আজি এমাহৰ আগতো আমি নিউজ কৰিছোঁ। 1-2 মাহৰ আগত আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জিলা আয়ুক্তকো তেখেতলোকক চকুত তেখেতলোকক পেলাবলৈ আমি চেষ্টা কৰিছিলোঁ। কিন্তু সকলো যে আজি যে চকু মুদা কুলি ভাও ধৰি আছে আৰু যি এই যান বাহন আৰক্ষী তেখেতলোকৰ অতিকৈ নিলিপ্ত ভূমিকা। আচলতে এই লেচিসমূহৰ পৰা এই যান বাহন আৰক্ষীসকলে তেখেতলোকেও যে এটা অংক তেখেতলোকৰ পকেটলৈ যায় আমাৰ আজি এটা অনুধাৱন হৈছে। আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ যি প্ৰৱেশ দুৱাৰৰ যিটো অৱস্থা বৰ্তমান পৰ্যায়ত অতি শোচনীয়। আৰু দুইফালে পাৰ্কিং লগাই তেখেতলোকে লেচিসমূহক পৌৰ নিগমে সোঁৱে বাওঁৱে কাক কেনেকৈ কি দিছে নাজানো, তেখেতলোকে দুইফালে পাৰ্কিং লগায়। আৰু আমাক সৰ্বসাধাৰণ ৰাইজে আমাৰ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিক জানিবলৈ দিছিলে। তাত কিছুমান মানুহে বাহিৰৰ পৰা তেখেতলোকে অসম চিকিৎসা মহাবিদ্যালয় তেখেতলোকে ট্ৰিটমেণ্ট কৰিবলৈ আহে আৰু যান জঁটৰ যি সমস্যা তেখেতলোকে তাত গাড়ী পাৰ্কিং কৰিবলৈ লেচিসমূহে বোলে ঘণ্টাৰ হিচাপত 100, 200, 250 বা তেখেতলোকৰ মনোপলি হিচাপে কাৰোবাক যদি ঠগিলৈ তেখেতলোকে 500 টকালৈকে তেখেতলোকে টকা সংগ্ৰহ কৰিবলৈ এই লেচিসমূহে আচলতে কুণ্ঠাবোধ নকৰে। আৰু এই পৌৰ নিগমৰ যিসকল তেখেতলোকে আজি ঢাক ঢোল বজাই থাকে আচলতে পৌৰ নিগমখনে কি শুই আছে নেকি, তেখেতলোকে পাতি পাৰি তেখেতলোকে AC ৰুমত শুই আছে নেকি, আমাৰ তেখেতলোকলৈ প্ৰশ্ন। সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয়ৰ উজনিৰ একমাত্ৰ চিকিৎসা মহাবিদ্যালয়খনৰ পথছোৱাৰ এনে অৱস্থা দেখি যান বাহন আৰক্ষীৰ ওপৰত পুতৌ জন্মিছে বুলি কয়। দৈনিক দূৰ দূৰণিৰ পৰা অহা ৰোগীয়ে যাতে এনেবোৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে অনতিপলমে ইয়াৰ সুব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন দুৱাৰাই। যিবিলাক নাৰ্ছিং হোম আছে, যিবিলাক আপোনাৰ মেডিকেলৰ তেখেতলোকৰ যি ফাৰ্মাচী আছে, যিসকল তাত আপোনাৰ লেবৰেটৰীসমূহ আছে তেখেতলোকৰ কিন্তু তাত সেই ঠাইসমূহত কোনো পাৰ্কিঙৰ তেখেতলোকৰ ব্যৱস্থা নাই। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এদিনৰ ভিতৰত এই অসম চিকিৎসা মহাবিদ্যালয়ত যিসমূহ গাড়ী পাৰ্কিং অতি শীঘ্ৰে উঠাই দিবলৈ অনুৰোধ জনাইছোঁ। যদি ইয়াৰ ওপৰত কোনো বিহিত ব্যৱস্থা নকৰে আমি কিন্তু পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে। আৰু যিসকল তাত যিসকল নাৰ্ছিং হোম আছে
যিসকল তাত মেডিকেলৰ তাত ফাৰ্মাচীসমূহ আছে, তাত বিভিন্ন আপোনাৰ লেবৰেটৰীসমূহ আছে, এই লেবৰেটৰীসমূহৰ কোনো পাৰ্কিং নাই। তেখেতলোকে কোনো বৈধ কাৰ চৰ্ত ছায়াত তেখেতলোকে গাড়ী গাড়ী আহি তেখেতলোকৰ লেবৰেটৰীত টেষ্ট কৰিবলৈ আহে। তেখেতলোকৰ প্ৰথমতে তেখেতলোকে পাৰ্কিঙৰ ব্যৱস্থা কৰক, নহ'লে কিন্তু আমি তেনেধৰণৰ যিবিলাক নাৰ্ছিং হোম আছে, যিবিলাক লেবৰেটৰী আছে, আমি তলা বন্ধ কৰিবলৈ কিন্তু বাধ্য হ'ম তেখেতলোকে যদি ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে। আৰু যিসকল যান বাহন আৰক্ষী আছে তেখেতলোকক সকীয়াই দিছোঁ, আপোনালোকে অনাগত দিনত কিন্তু এদিনৰ ভিতৰত যদি এই কাৰ্যত যদি আপোনালোকে অসম চিকিৎসা মহাবিদ্যালয়ৰ যিটো পথ তাত যদি আপোনালোকে মুকলি কৰিব নোৱাৰে, আমাক মটক যুৱ ছাত্ৰ পৰিষদক এৰি দিয়ক, আমি সকলো চাফা কৰি দিবলৈ আপোনালোকক আমি বাধ্য হয়। ফটোৱে মিছা কথা নকয়, ভিডিঅ' আপোনালোকে দেখিব, দুয়ো কাষে যিটো যান জঁট চলিছে। কালি যদি ইমাৰ্জেঞ্চি তাত মানুহ যায়, হয়তো ৰাস্তাতে মৃত্যুমুখত পৰিব পাৰে। এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ ডিব্ৰুগড়ত। আৰু ডিব্ৰুগড়ৰ যিসকল আমাৰ মন্ত্ৰী বিধায়ককে লৈ যিসকল পৌৰ নিগমৰ যিসকল ব্যক্তি আছে তেখেতলোকে আচলতে শুই আছে, তেখেতলোকক ধিক্কাৰ জনায়। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। আন এক বাতৰি, ভৰত নৰ নাওবৈচাৰ পৰা বিধায়ক হোৱা প্ৰায় 3 বছৰ পাৰ হ'ল, কিন্তু ভৰত নৰহে সমষ্টিটোৰ উন্নয়ন কৰাত চৰম বিফল হৈছে। আজিলৈকে ভৰত নৰহে এটিও পথ পকীকৰণ কৰিব নোৱাৰিলে। ভৰত নৰহৰ অকৰ্মণ্যতাত এনেদৰে ক্ষোভ উজাৰিলে ভৰত নৰহৰ সমষ্টিবাসীয়ে। অকৰ্মণ্য চৰম বিফল জনপ্ৰতিনিধি ভৰত নৰ। ভৰত নৰহৰ অকৰ্মণ্যতাৰ কথা কৈ এনেদৰে ক্ষোভ উজাৰিলে ভৰত নৰহৰ সমষ্টিবাসীয়ে। ভৰত নৰ নাওবৈচাৰ পৰা বিধায়ক হোৱা প্ৰায় 3 বছৰ পাৰ হ'ল, কিন্তু ভৰত নৰহে সমষ্টিটোৰ উন্নয়ন কৰাত চৰম বিফল হৈছে। আজিলৈকে ভৰত নৰহে এটিও পথ পকীকৰণ কৰিব নোৱাৰিলে। বিধায়কজনে বিধায়ক পুঁজিৰ অপব্যৱহাৰ কৰিছে। স্ক্ৰীণত প্ৰত্যক্ষ কৰা এই দৃশ্য ভৰত নৰহৰ সমষ্টিৰ 1 নং মাজগাঁৱৰ ফুলবাৰীৰ। একাঠু বোকা গছকি দৈনিক স্কুললৈ অহা যোৱা কৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলে। এজাক বৰষুণ দিলেই স্কুললৈ অহা যোৱা কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীয়ে। কেতিয়াবা মাতৃৰ কোলাত, কেতিয়াবা আকৌ অন্য ব্যক্তিৰ কোলাত উঠি অহা যোৱা কৰিব লগা অৱস্থাৰ সন্মুখীন হয় ছাত্ৰ ছাত্ৰীয়ে। নাওবৈচাৰ সমষ্টিৰ বিধায়ক ভৰত নৰহক বহুবাৰ আবেদন নিবেদন কৰিও সুফল পোৱা নাই সমষ্টিবাসী। সম্পৰ্কে আমি ক'বলৈ আচলতে আমাৰ ভাষাই নাই, কিন্তু আমি হ'লেও কৈছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি বহুত কষ্টত অহা যোৱা কৰিছে। মানে চাদৰ আগৰ আচলত মানে জিঅ'টো বান্ধিব লগা হয়, তেতিয়া আমি ল'ৰা ছোৱালী কেনেকৈ পঠাম। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে আমাক ৰাস্তাটো কৃপা কৰি আমাক ৰাস্তাটো কৰি দিয়ক, নহ'লে আমাৰ ভৱিষ্যত যিখিনি আমাৰ ল'ৰা ছোৱালী আছে অন্ধকাৰ পথলৈ গুচি যাব। কাৰণ বৰষুণ হ'লে আমি ল'ৰা ছোৱালী পঠাব নোৱাৰোঁ। এটা হাতে ছাতি লৈ, এটা হাতে চাইকেলখন লৈ আহিবলৈ আমাৰ ভয় হয়, কাৰণ ৰাস্তাটো যি অৱস্থা দেখিছে, এআঁঠু বোকা, আমি মেখেলা আঁঠু ওপৰলৈ উঠাই পেলাই আমি ল'ৰা ছোৱালী থ'বলৈ আহিব লগা হয়। আমাৰ ফুলবাৰী পঞ্চায়তৰ সম্পাদক, সভাপতি সকলোকে বাৰম্বাৰ আজি 2 বছৰমানৰ পৰা অনুৰোধ কৰি আহিছোঁ, কিন্তু তেওঁলোকে কোনো দিনে সেই কথাটোৰ প্ৰতি গুৰুত্ব দিয়া নাই। হয় হয়, যেতিয়া মানুহে ক'বলগীয়া হয়, ৰাস্তা দেখিছে আপোনালোকে এনেকুৱা অৱস্থা। এই হাফ পেণ্ট পিন্ধি আহিবলগীয়া আছে, জানোচা পৰোঁ, কোনো ভৰসা নাই। গতিকে ৰাস্তাটো সোনকালে কৰি দিলে ভাল হয়। আৰু আজি মই মাজগাঁৱত বোৱাৰী হোৱা প্ৰায় 35 বছৰেই হ'ল। 35 বছৰে মই ভাবোঁ চৰকাৰখন শুই আছেনে উঠি আছে। মই এইটো প্ৰশ্ন চৰকাৰলৈ কৰিছোঁ, তেখেতসকল শুই আছেনে উঠি আছে। গতিকে মই খুব টানি অনুৰোধ কৰিছোঁ, কাৰণ উপৰোক্ত বক্তাসকলে কৈ গৈছে এই ৰাস্তাটোৱে কি জ্বলা কলা লগাইছে। আজি কেইদিনমানৰ আগত মোৰ ঘৰৰে কাষৰ এগৰাকী ডেলিভাৰী ছোৱালী, তেওঁক অটত উঠালে, কিন্তু অটখন এই গোটেই ৰাস্তাটো ঠেলি নিবলগীয়া হৈছে। আৰু লগত মই আছোঁ, মই নিজে দেখি আছোঁ। আৰু সেইটো বাদে এইটো হ'ল এটা 52 নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি মই নামাকৰণ কৰিছোঁ। কাৰণ কিয়, কোনেও নেদেখে, আমাৰ বৰা চুকটোৱেহে দেখে। এইপিনে আজি মাজগাঁৱত যত এটা পকা ঘৰ হৈছে, শিল বালি ইটা চিমেণ্ট এইপিনেদি ৰাস্তাটোৱেদি প্ৰায় অনা নিয়া কৰে। আৰু এটা পেচেণ্ট যদি গুৱাহাটীলৈ নিবলগীয়া হয়, তৎকালেই এইটো ৰোডেদি নিয়ে, কাৰণ চমু হয় লালুকনি। গতিকে মই এই সুযোগতে মাজগাঁৱৰ সমূহ ৰাইজলৈ মই খুব টানি অনুৰোধ কৰিছোঁ, তেখেতসকলেও অকণমান চকু কাণ দিয়ক।
উপায়ন্তৰ হৈ নাওবৈচাৰ বাসীয়ে শাসকীয় পক্ষৰ লখিমপুৰ বিধায়ক মানৱ ডেকাৰ লগত নৱনিৰ্বাচিত সাংসদ প্ৰদান বৰুৱালৈ পত্ৰীৰ পকীকৰণ কৰি দিবলৈ সংবাদ মাধ্যমৰ যোগেদি নিবেদন জনায়। ৰাষ্ট্ৰীয় ঘাইপথবিলাক হৈ আছে, কিন্তু চুকে কোণে থকা ৰাস্তাবিলাক যদি নহয় কিহৰ পৰিৱৰ্তন আহিছে? পৰিৱৰ্তন বুলি কৈ থাকিলে নহ'ব, পৰিৱৰ্তন সঁচাকৈ হ'ব লাগিব। সেইকাৰণে আমি দাবী জনাইছোঁ যে আমাক এই ৰাস্তাটো লাগে। আপোনালোকৰ ৰাস্তাটো লাগে নে নালাগে? তোমালোকক তোমালোকে চৰকাৰক অনুৰোধ জনোৱা যে আমাক জ্ঞানদীপলৈ অহা ৰাস্তাটো আমাক লাগে। লাগেনে তোমালোকক? আৰু আমাৰ যিজন এতিয়া প্ৰধান বৰুৱা, তেখেতক আমি ফটোতহে দেখিছোঁ, ছয় চকুৰে দেখা নাই। গতিকে তেখেতকো মই অনুৰোধ কৰিছোঁ এই সুযোগতে, আহক, জনপ্ৰতিনিধি আহক, আমাৰ ৰাস্তাটো চাওক, দুইখন বিদ্যালয়ৰ ভৱিষ্যত উজ্জ্বল কামনা কৰক তেখেতসকলেও। লগতে ময়ো অনুৰোধ কৰিছোঁ আহি এই ৰাস্তাটো যেন এবাৰ পদাৰ্পণ কৰি যায়। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। অন্য এক বাতৰি, লোকসভা নিৰ্বাচন 2024 ফলাফল অনুসৰি বিজেপিয়ে লাভ কৰা নাই একক সংখ্যাগৰিষ্ঠতা। তথাপি ইয়াৰ মিত্ৰদলৰ সহায়ত NDA মিত্ৰজোঁটে পুনৰবাৰ দেশৰ শাসনৰ বাগজৰী হাতত ল'বলৈ আগবাঢ়িছে। 9 জুন দেওবাৰে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে আজি NDAৰ সংসদীয় দলৰ নেতা হিচাপে নৰেন্দ্ৰ মোদীৰ নাম প্ৰস্তাৱ কৰিছে। ৰাজনাথ সিঙৰ এই প্ৰস্তাৱক কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰী আৰু TDPৰ মুৰব্বী চন্দ্ৰবাবু নাইডু, JDUৰ অধ্যক্ষ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে ধৰি NDAৰ সকলো সহযোগী দলে সমৰ্থন জনায়। নতুন দিল্লীৰ পুৰণা সংসদ ভৱনৰ চেণ্ট্ৰেল হলত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সংসদীয় দলৰ এই বৈঠক অনুষ্ঠিত হয়। ৰাজনাথ সিঙে নৰেন্দ্ৰ মোদীৰ নাম প্ৰস্তাৱ কৰি কয় যে এই পদৰ বাবে তেওঁ সবাতোতকৈ গ্ৰহণযোগ্য প্ৰাৰ্থী। তেওঁ কয় যে এই মিত্ৰজোঁট কোনো বাধ্যবাধকতা নহয়, বৰং ই আমাৰ প্ৰতিশ্ৰুতিবদ্ধতা। প্ৰস্তাৱ সমৰ্থন কৰি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয় যে এই ইচ্ছা NDAৰ সংসদীয় বৈঠকত ভাগ লোৱা নেতাসকলৰে কেৱল নহয়, ই দেশৰ 140 কোটি জনসাধাৰণৰ আশা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশক সমৃদ্ধিশালী আৰু ছুপাৰ পাৱাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ উৎসৰ্গিত মনোভাৱেৰে কাম কৰি যায় বুলি মত প্ৰকাশ কৰে। নিউজ ডেস্ক AN টেলিভিছন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হোৱা ঐতিহাসিক ধুদৰ আলিৰ নিৰ্মাণত স্থবিৰ হৈ পৰা যাতায়াতত ৰাইজে জমৰ যাতনা ভুগি আহিছে। পথটো নিৰ্মাণ আধৰুৱা কৰাৰ ফলত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত আজি অসমীয়া যুৱ মঞ্চই ঐতিহাসিক ধুদৰ আলিত 2 ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হোৱা ঐতিহাসিক ধুদৰ আলিৰ নিৰ্মাণত স্থবিৰ হৈ পৰা যাতায়াতত ৰাইজে জমৰ যাতনা ভুগি আহিছে। পথটো নিৰ্মাণ আধৰুৱা কৰাৰ ফলত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে। তদুপৰি চামগুৰিৰ পৰা নামতি চাৰিআলিলৈকে পথছোৱাত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈছে। এই ধুদৰ আলি পথটোৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অসমীয়া যুৱ মঞ্চই জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি 7 দিনৰ সময়সীমা বান্ধি দিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত আজি অসমীয়া যুৱ মঞ্চই ঐতিহাসিক ধুদৰ আলিত 2 ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।
অৱৰোধস্থলীত আৰক্ষীৰ দল উপস্থিত হয়। আমগুৰি ৰাজচক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ অসমীয়া যুৱ মঞ্চই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। নিৰ্মাণ কৰিছিল তেতিয়া আমি বহুত সুখী হৈছিলোঁ, কিন্তু এতিয়া আমি দেখা গৈছে যে এই ৰাস্তাটো আধাতে বনাই এৰি দিছে, যাৰ ফলত আমি কলেজ অহা যোৱা কৰিবলৈ দিগদাৰ হৈছে আৰু ষ্টুডেণ্টবোৰৰ অহা যোৱাটো বহুত কষ্ট হৈছে। লগতে এম্বুলেঞ্চবোৰ অহা যোৱা কৰিব নোৱাৰে, যাৰ ফলত আমি সকলোৱে ভুক্তভোগী হৈছোঁ। সেয়েহে আমি অসমীয়া যুৱ মঞ্চই আজি দুঘণ্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী হাতত তুলি লৈছোঁ। অসমীয়া যুৱ মঞ্চই 7 দিনৰ আগত আৰু 7 দিনৰ সময়সীমা বান্ধি আমি এইখন মেমৰিণ্ডাম আমি আয়ুক্ত মহোদয়লৈ আমি প্ৰেৰণ কৰিছিলোঁ, আমি আমগুৰি ৰাজচক্ৰ বিষয়া মহোদয়ৰ যোগেদি। কিন্তু আমাৰ এই মেমৰিণ্ডামখনক কোনো গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰ তথা প্ৰশাসনে। আপোনালোকে জানেই যে আপোনালোকে দেখিছে যে এই ৰাস্তাত এখন এম্বুলেঞ্চ আহিব নোৱাৰে, ছাত্ৰ ছাত্ৰীসকল স্কুল কলেজ বাদ দিবলগীয়া হৈছে, এক্সিডেণ্টৰ ওপৰত এক্সিডেণ্ট দৈনিক হৈ আছে। এই ৰাস্তাটো আজি হয়তো এই PWD যি আজি লোক নিৰ্মাণ বিভাগৰ আমাৰ বিষয়াসকল আছে, তেখেতলোকে গম নাপাব, কাৰণ তেখেতলোকক AC গাড়ী প্ৰদান কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই AC গাড়ী প্ৰদান কৰি দিলে, তেখেতলোকে এইটো ৰাস্তাত অহা যোৱাত গম নাপায়। আমি যোনে আজি ইনষ্টলমেণ্টত এখন গাড়ী লৈছোঁ বা দুখৰ ধৰণেৰে এখন গাড়ী লৈছোঁ, আমি গম পাইছোঁ যে এইটো ৰাস্তাত আহোঁতে যাওঁতে কেনেকুৱা ধৰণৰ আমি ভুক্তভোগী হৈছোঁ। গতিকে আমি 7 দিন সময় বান্ধি দিছিলোঁ, 7 দিন সময়ত একো কেৰেপ নকৰিলে। গতিকে আজি আমি পুনৰ এখন স্মাৰক পত্ৰ আমি ৰাজচক্ৰ বিষয়াৰ যোগেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আকৌ এখন স্মাৰক পত্ৰ আজি প্ৰেৰণ কৰিম। আৰু আমি আশাবাদী যে এই আমাৰ মুখ্যমন্ত্ৰী আমাৰ কথা শুনিব, আমাৰ কথা তেওঁ মানিব, কাৰণ তেখেতে দেখিলে যে নিজেই যে এই 2024 চনত তেখেতৰ মই মতালিৰ কাৰণে আমাৰ যোৰহাট লোকসভা সমষ্টি আমাৰ ৰাইজে কি প্ৰত্যুত্তৰ দিলে। গতিকে 2026ত যদি তেখেতে চিন্তা চৰ্চা কৰিছে, তেতিয়াহ'লে আমাকো আমাৰ ৰাইজক সন্তুষ্ট কৰিব লাগিব। আৰু সন্তুষ্ট কেনেকৈ কৰিব? অকল বিনামূলীয়া কিছুমান বস্তু দি থাকিলে নহ'ব, এই ৰাস্তা ঘাটৰ কথা তেখেতে চিন্তা কৰিব লাগিব। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ, আজি তপন গগৈ ডাঙৰীয়া হাৰিলে। কিয় হাৰিলে? এই ঘোষখোৰ, এই 2 নম্বৰী শিৱা হাজৰিকাৰ লগত থকাৰ কাৰণে তেখেতে হাৰিলে। তেখেতক কমিশ্যন দি দিলে, তেখেতে ৰাস্তা দি দিছে, তো দিয়াৰ কাৰণে আজি তেখেতে ৰাইজৰ কথা চিন্তা নকৰাত আজি তেখেতে হাৰণ খাই গ'ল। গতিকে আমি শুনা পাইছোঁ এই শিৱা হাজৰিকা বোলাজনে 4 লেণ্ডটো টকা মাৰি তাত কামেৰি পলায়ন কৰিলে। তাৰপিছত তেখেতে আকৌ এই তপন গগৈ ডাঙৰীয়াৰ লগত লগ লাগি পেলাই এই ৰাস্তাটো তেখেতে টেণ্ডাৰ মাৰি ল'লে। কিন্তু এতিয়া শুনিছোঁ ফাৰ্ষ্ট পেজৰ পইচা বোলে তেখেতলোকে হৰলকি কৰি তেখেতে তালিত বোলা বান্ধি অতি শীঘ্ৰে পলায়নৰ চেষ্টা কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, কাৰণ তেখেতে যেনেকৈ ড্ৰাগছ মাফিয়াক গুলিয়াব পাৰে, কয়লা মাফিয়াক গুলিয়াব পাৰে, চুপাৰী মাফিয়াক গুলিয়াব পাৰে, এই 2 নম্বৰী কণ্ট্ৰেক্টৰ যোনে অসম চৰকাৰৰ পইচা লুটি পুটি খাই পলাই যাবলৈ বিচাৰিছে, তেখেতকো ভৰিত গুলিয়াওক, তেখেতক জেল হাতলৈ প্ৰেৰণ কৰক। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আন এক বাতৰি, আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস। ভঙা টোকাৰীৰ সুৰ, গুণগুণনি, লৈটি, শুকুলা ডাৱৰৈ, কহুৱা ফুল আদিকে ধৰি বহুকেইখন গীত আৰু কাব্য সংকলনৰ লগতে লখিমী আৰু সোণৰ খোলেং আদিৰ দৰে নাটক ৰচনা কৰি অসমীয়া সাহিত্য সংস্কৃতিক চহকী কৰি থৈ গৈছে এইজনা মহান মনীষীয়ে। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা অসমীয়া গীতিকাব্য সাহিত্যৰ অন্যতম স্ৰষ্টা। আজি তেখেতৰ স্মৃতি দিৱস। পাৰ্বতী প্ৰসাদ বৰুৱা আছিল অসমৰ এজন প্ৰসিদ্ধ কবি, গীতিকাৰ আৰু নাট্যকাৰ। তেখেত অসম সাহিত্য আৰু সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ। 1904 চনৰ 19 আগষ্টত অসমৰ শিৱসাগৰ জিলাৰ দেশৌ নদীৰ পাৰত ৰাধিকা প্ৰসাদ বৰুৱা আৰু হিমালা দেৱীৰ ঘৰত তেওঁৰ জন্ম হৈছিল। তেখেত কৰ্মসূত্ৰে সোণাৰীৰ স্থায়ী বাসিন্দা হৈ জীৱনৰ বেছিভাগ কাল সোণাৰীতে কটাইছিল। সোণাৰীৰ সোণালী পামৰ নিগাজী ঘৰত বহিয়ে পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰিছিল চিৰসেউজ বহু গীত আৰু কবিতা। অসমীয়া ছবি জগততো তেওঁৰ অৱদান উল্লেখনীয়। তেওঁ 1940 চনত 4খন অসমীয়া কথাছবি ৰূপহীৰো নিৰ্মাণ কৰিছিল। ৰূপহী ছবিখন 7টা গীতেই তেওঁ নিজেই লিখিছিল। তেখেত 1961 চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতি আছিল। তেওঁৰ কবিতাৰ ইংৰাজী অনুবাদ ইফ লাইফ বি লষ্ট আৰু লাইফ এৱেকন্স শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁক 2007 চনত সাহিত্য অকাডেমী সোণালী জয়ন্তী সাহিত্য অনুবাদ বঁটা প্ৰদান কৰা হৈছিল। এইগৰাকী মহান অসমীয়া তথা অসমীয়া কলা সংস্কৃতিৰ ধাৰক আৰু বাহকৰ 1966 চনৰ 7 জুন তাৰিখে মৃত্যু হয়। আজি তেওঁৰ স্মৃতিত তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম। নিউজ ডেস্ক AN টেলিভিছন।
আন এক বাতৰি স্বাস্থ্য কেন্দ্ৰ আছে কিন্তু চিকিৎসক নাই এই আজব ঘটনা শিৱসাগৰ ডিমৌ সমষ্টিৰ দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এফালে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো গৰু গোহালিলৈ পৰিণত হ'ব ধৰিছে আনফালে চিকিৎসক নথকাত বঞ্চিত হৈছে ৰোগী শিৱসাগৰ ডিমৌ সমষ্টিৰ দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত যোৱা মাৰ্চ মাহৰ পৰাই চিকিৎসক শূন্য হৈ পৰাত চিকিৎসা লাভৰ পৰা বঞ্চিত হৈছে ৰোগী চিকিৎসাৰ বাবে গৈ বিমুখ হৈ উভতিছে ৰোগী 2023 চনৰ জুন মাহৰ পৰা চিকিৎসা সেৱাৰ বাবে মুকলি কৰি দিয়া হৈছিল লাখ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা বিছনাযুক্ত দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কিন্তু পৰিতাপৰ বিষয় যে আজি পৰ্যন্ত কেন্দ্ৰটোত নিযুক্তি নিদিলে এজনো চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি নিদিলে প্ৰয়োজনীয় নাৰ্ছ চিকিৎসক ফলত মাত্ৰ এগৰাকী জিএনএম নাৰ্ছে জীয়াই ৰাখিবলগীয়া হৈছে দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ইপিনে নাৰ্ছগৰাকীয়ে কোনো কাৰণত ছুটি ল'লেই সম্পূৰ্ণ বন্ধ কৰিবলগীয়া হয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো কেন্দ্ৰটোত আৰম্ভণিতে এজন চিকিৎসক নিযুক্তি দিছিল যদিও তেওঁ যোৱা মাৰ্চ মাহত অব্যাহতি লোৱাত বৰ্তমান চিকিৎসক শূন্য হৈ পৰিল এফালে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো গৰু গোহালিলৈ পৰিণত হ'ব ধৰিছে আনফালে চিকিৎসক নথকাত বঞ্চিত হৈছে ৰোগী এখন দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ যোৱা 2023 চনৰ জুন মাহৰ পৰা এখন চিকিৎসাৰ সেৱা আগবঢ়োৱা হৈছিলে পেচেণ্টবোৰে যিটো ট্ৰিটমেণ্ট পাব লাগে পোৱা নাই আৰু উপযুক্ত ডক্টৰ নাই ইয়াতে বাকী ডিপাৰ্টমেণ্টৰ কোনো নাই অকল মই জিএনএম গৰাকী আছোঁ চিকিৎসক আছিলে যোৱা জুনৰ পৰা এতিয়া মাৰ্চলৈকে আছিলে তেখেতে মাৰ্চত গুচি গৈছে এতিয়া এপ্ৰিলৰ পৰা নাই আৰু চতুৰ্থ বৰ্গ সেইবোৰতো এতিয়ালৈকে কোনো জইনিং কৰাই নাই নাই কৰা অসুবিধা নহয় অসুবিধা হয় তেনেকৈ চাফ চিকুণ কৰিব লাগে ৰোগী আহিলে মই নিজৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰোঁ ইমানখিনি কৰোঁ আৰু নিজে যিখিনি তেওঁলোকক দিব পাৰোঁ কেয়াৰ বাকী ঔষধ দিয়াৰ ক্ষেত্ৰত PHC বা দিয়ে মেডিচিন তাৰপিছত মই বিশেষ অসুবিধা হ'লে নেমুগুৰি মিনি PHC পেচেণ্টক যাব দিওঁ গাঁও আছে ইয়াতে ওচৰত আপোনাৰ বৰবাম বৰপিয়াল চিকাৰী চুক খঙীয়া এনেকৈ পাওঁ আৰু এইবোৰ পেচেণ্ট লগতে বাগানৰ পেচেণ্টখিনিও আহে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন অশ্ৰুসিক্ত নয়নেৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ সুনীল ছেত্ৰীৰ বৃহস্পতিবাৰে 39 বছৰীয়া ছেত্ৰীয়ে শেষবাৰৰ বাবে ষ্টেডিয়ামত নমা দেখা যায় ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৱে ব্লু টাইগাৰ্ছৰ হৈ খেলা অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীক ষ্টেণ্ডিং অভেশ্যন দি সন্মান প্ৰদৰ্শন কৰে ভাৰতীয় কিংবদন্তি ফুটবলাৰ সুনীল ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰে ফিফা বিশ্বকাপ 2026ৰ কোৱালিফায়াৰ মেচত কুৱেইটৰ বিৰুদ্ধে ড্ৰ খেলি ভাৰতে নিজৰ কাৰিজমাটিক ষ্ট্ৰাইকাৰ সুনীল ছেত্ৰীক বিদায় দিয়ে খেলৰ শেষত হুইচেল বজাৰ লগে লগে ছেত্ৰীয়ে অনুৰাগীসকলক তেওঁলোকৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে উল্লেখ্য যে বৃহস্পতিবাৰে 39 বছৰীয়া ছেত্ৰীয়ে শেষবাৰৰ বাবে ষ্টেডিয়ামত নমা দেখা যায় ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৱে ব্লু টাইগাৰ্ছৰ হৈ খেলা অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীক ষ্টেণ্ডিং অভেশ্যন দি সন্মান প্ৰদৰ্শন কৰে তাৰ পাছতে তেওঁক প্ৰদান কৰা হয় গাৰ্ড অফ অনাৰ সন্মান এই সময়ত খেলুৱৈগৰাকীৰো দুচকুৰে আৱেগভৰা চকুলো সৰা দেখা যায় নিউজ ডেস্ক AN টেলিভিজন আজিৰ শেষৰটো বাতৰি ডিব্ৰুগড়ৰ দুলিয়াজানত 4th নেশ্যনেল আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ 2024ৰ খেলসমূহ আজিৰে পৰা আৰম্ভ হয় BCIৰ অধীনত অসম পাঞ্জা সন্থা আৰু দুলিয়াজান শাখা পাঞ্জা সন্থাৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত দুলিয়াজান ক্লাবত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অসমৰ লগতে দেশৰ 17খন ৰাজ্যৰ প্ৰায় 4 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে তৈলনগৰী দুলিয়াজানত 4th নেশ্যনেল আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ 2024ৰ খেলসমূহ আজিৰ পৰা আৰম্ভ হয় BCIৰ অধীনত অসম পাঞ্জা সন্থা আৰু দুলিয়াজান শাখা পাঞ্জা সন্থাৰ উদ্যোগত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত দুলিয়াজান ক্লাবত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অসমৰ লগতে দেশৰ ক্ৰমে কেৰালা উৰিষ্যা মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ তেলেংগানা পশ্চিমবংগ পাঞ্জাব চণ্ডীগড় হাৰিয়ানা হিমাচল প্ৰদেশ উত্তৰাখণ্ড ছত্তীশগড় দিল্লী চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশকে ধৰি মুঠ 17খন ৰাজ্যৰ প্ৰায় 4 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে
চতুৰ্থ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাৰ শুক্ৰবাৰে পুৱা BCAI পতাকা উত্তোলন আৰু অসম পাঞ্জা সন্থাৰ পতাকা উত্তোলনৰ পিছতে খেলৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া আনফৰ আলী হক আৰু স্থানীয় বিধায়ক তেৰছ গোৱালাই। উদ্বোধনী অনুষ্ঠানত BCIৰ সভাপতি ৰনি চাইগল আৰু সুদূৰ মালয়েছিয়াৰ পৰা অহা আন্তঃৰাষ্ট্ৰীয় ৰেফিজিল উপস্থিত থাকে। দুলিয়াজান ক্লাবত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাৰ প্ৰথম দিনা 15, 18, 21 বছৰৰ অনুৰ্ধৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। প্ৰথমবাৰৰ বাবে উজনি অসমৰ তৈলনগৰী দুলিয়াজানত আয়োজন কৰা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা খেলুৱৈসকলৰ থকা খোৱাৰ বাবে ডিব্ৰুগড়, তিনিচুকীয়া আৰু দুলিয়াজানত বহুকেইখন হোটেল আৰু ৰিজৰ্টত সুব্যৱস্থা কৰিছে। দুলিয়াজানত অনুষ্ঠিত 4th নেশ্যনেল আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ 2024ত শ্ৰেষ্ঠ খেলুৱৈসকলে আগন্তুক অহা 1 অক্টোবৰৰ 2024ৰ পৰা গ্ৰীচত আয়োজিত ৱৰ্ল্ড চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। আৰ্ম ৰেছলিং নেশ্যনেল চেম্পিয়নশ্বিপ দুলিয়াজানত অনুষ্ঠিত হৈছে। ইয়াৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ 17খন ৰাজ্যৰ 410গৰাকী পুৰুষ আৰু মহিলাৰ বিভিন্ন কেটেগৰী খেলুৱৈ ইয়াৰ 15 বছৰ অনুৰ্ধৰ পৰা গ্ৰেণ্ড মাষ্টাৰলৈকে বিভিন্ন কেটেগৰী খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু উল্লেখযোগ্য যে এই দুলিয়াজানত অনুষ্ঠিত হোৱা 4th এইখন নেশ্যনেল চেম্পিয়নশ্বিপৰ পৰাই আগন্তুক 1 অক্টোবৰৰ পৰা গ্ৰীচত অনুষ্ঠিত হ'ব লগা ৱৰ্ল্ড চেম্পিয়নশ্বিপত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। I can see there's a lot of crowd coming here. It's like, for me, it's a quite very big competition as compared to what I've been in 2019. Bigger teams, and the location is very nice, very beautiful. When I came from airport to here, I've seen a lot of good scenery. So I hope that the arm wrestling will grow better here in Assam especially, and the teams will get better and better along the way. And I wish all the best for the team. Assam actually is one of the biggest states for arm wrestling in India. They are a big motivator for everyone else. And this current organization, what has been done, is one of the best in the country so far. Everything that they have provided is top of the line. The athletes are happy. Our officials are happy, and I think it is a game changer for arm wrestling in India today. And we are very thankful to all the organizers and the company Oil India for their support. Bureau Report, AN Television. আজিৰ বাতৰি ইমানেই। AN টেলিভিশ্যনৰ ষ্টুডিঅ'ৰ পৰা মই অৰূপ সংগমে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।